নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ হিষ্ট্ৰী ছাবজেক্টৰ প্ৰথম অধ্যায়টোৰ অতি চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথম অধ্যায়টো হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস পুনৰ্গঠনৰ উৎস। এই কিতাপখনত মুঠতে 5টা অধ্যায় আছে। আমি ইয়াৰে প্ৰথম অধ্যায়টোৰ বিষয়ে আজি আলোচনা কৰিম। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়া। ক, মুদ্ৰাক্ষক গ্ৰন্থখন কোনে লিখিছিল? বিশাখা দত্তই লিখিছিল। হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন? মনভট্ট। চিইউকি গ্ৰন্থখনৰ লেখক কোন? হিউ এন চাং। ভাৰতৰ আটাইতকৈ পুৰণি সাহিত্য কি? বেদ। ইতিহাস শব্দটো কোন ভাষাৰ পৰা উদ্ভৱ হৈছে? গ্ৰীক ভাষাৰ পৰা। ৰামচৰিত নামৰ কিতাপখনৰ লেখক কোন? সন্ধ্যাকৰ নন্দী। ৰাজতৰংগিনী কোনে লিখিছিল? শলহানাই লিখিছিল। অৰ্থসত্ৰ গ্ৰন্থখনৰ লেখক কোন আছিল? কৌটিল্য। ৰঘুবংশ গ্ৰন্থখনৰ লেখক কোন? কালিদাস। পুৰাতত্ত্ব কি? বস্তুগত সংস্কৃতিৰ পুনৰুদ্ধাৰ আৰু বিশ্লেষণৰ জৰিয়তে মানুহৰ কাৰ্যকলাপৰ অধ্যয়ন। পঞ্চমাৰ্কযুক্ত মুদ্ৰা কি? পঞ্চচিহ্নিত মুদ্ৰা ভাৰতৰ আদিম যুগৰ মুদ্ৰাৰ প্ৰকাৰ। প্ৰায় 6ষ্ঠ আৰু 2য় শতিকাৰ ভিতৰত এই মুদ্ৰাবোৰ মানক ওজনৰ কিন্তু অনিয়মিত আকৃতিৰ ৰূপৰ আছিল। ৰূপৰ দণ্ডবোৰ গুটি কৰি তাৰ পিছত মুদ্ৰাটোৰ ধাৰে ধাৰে কাটি সঠিক ওজন কৰি এইখিনি লাভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, এপিগ্ৰাফী কি? শিলালিপি বা এপিগ্ৰাফক লিখা হিচাপে অধ্যয়ন কৰাটোৱে হৈছে এপিগ্ৰাফী। ই হৈছে গ্ৰেফিম চিনাক্ত কৰা। ইয়াৰ অৰ্থ স্পষ্ট কৰা। তাৰিখ আৰু সংস্কৃতি প্ৰসংগ অনুসৰি ইয়াৰ ব্যৱহাৰ, শ্ৰেণীবিভাজন আৰু লেখা আৰু লেখকৰ বিষয়ে সিদ্ধান্ত লোৱা বিজ্ঞান। নিউমমেটিক্স কি? মুদ্ৰা, টোকেন, কাগজৰ ধন আৰু আনুষঙ্গিক বস্তুকে ধৰি মুদ্ৰাৰ অধ্যয়ন বা সংগ্ৰহক নিউমমেটিক্স বোলে। নেক্সট কুৱেশ্যন, যিটো আছিল সিন্ধু সভ্যতাৰ প্ৰথম আৱিষ্কৃত ঠাইখনৰ নাম কি আছিল? হৰপ্পা। প্ৰসাৰিত কি? প্ৰশাস্তি বিশেষ ধৰণৰ শিলালিপি আৰু ই সংস্কৃত শব্দ যাৰ অৰ্থ প্ৰশংসাত। প্ৰশস্তি ৰজা আৰু শাসকৰ উজ্জ্বল প্ৰশংসা আৰু সেই সময়ৰ কবিসকলে লিখিছিল। প্ৰশস্তি হৈছে আদিম ইতিহাসবিদ যুগত ভাৰতীয় ৰাজ্যৰ শাসকসকলক মহিমান্বিত কৰিবলৈ স্মৃতি লিখা শিলালিপি। নেক্সট কুৱেশ্যন, প্ৰত্নতাত্ত্বিক সমল কাক বোলে? এইটো এটা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াৰে উত্তৰটো হৈছে প্ৰত্নতাত্ত্বিক মানে হ'ল অতীতৰ চিন মকাম। অতীতৰ চিন মকামসমূহৰ অধ্যয়নে হ'ল পুৰাতাত্ত্বিক অধ্যয়ন। পুৰাতাত্ত্বিক উৎসসমূহে আদিম মানুহৰ জীৱন ধাৰণৰ বহুতো কথা জনাত সহায় কৰে। বহুতো ইতিহাস প্ৰসিদ্ধ ঠাই মাটিৰ তলত যা গৈছে। পুৰাতাত্ত্বিক অধ্যয়নৰ জৰিয়তে সেই ঠাইসমূহত খনন কাৰ্য চলাই ইতিহাসৰ বহু তথ্য উদ্ধাৰ কৰা হৈছে। আদিম যুগৰে পৰা মানুহে ইতিহাস পুনৰ নিৰ্মাণৰ বাবে তথ্য যোগান ধৰা। পুৰাতাত্ত্বিক তথ্য আৰু আহিলাসমূহ বিভিন্ন জীৱ আৰু জীৱাশ্মসমূহ, আদিম মানুহৰ কংকাল আৰু হাড়, বিভিন্ন জীৱ-জন্তুৰ হাড়, মাছৰ কাঁইট, বিভিন্ন উদ্ভিদ আৰু শস্যৰ অৱশিষ্ট, ধাতু আহিলা, অস্ত্ৰ-শস্ত্ৰ, প্ৰাচীন ধ্বংসাৱশেষসমূহ ইত্যাদি। লিংগ ইতিহাস কি? লিংগ ইতিহাস হৈছে সমাজৰ দ্বাৰা সৃষ্টি কৰা এক অপ্ৰতীক ধাৰণা যিয়ে নাৰী আৰু পুৰুষৰ মাজত শ্ৰমৰ বিভাজন কৰে আৰু উভয়কে পৃথক দায়িত্ব, কাৰ্য আৰু ভূমিকা প্ৰদান কৰে। লিংগভিত্তিক ইতিহাসৰ ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে পুৰুষ আৰু নাৰী হিচাপে 2টা প্ৰধান ভাগত বিভাজন কৰা হৈছে। সমাজৰ মূল উপাদান হ'ল ই নাৰী আৰু পুৰুষ। হৰপ্পা সভ্যতাৰ এটি বন্দৰৰ নাম লিখা। হৰপ্পা সভ্যতাৰ এটি বন্দৰৰ নাম হ'ল লথাল। নেক্সট কুৱেশ্যন, ব্ৰঞ্জ
ব্ৰঞ্জৰ ব্যৱহাৰ প্ৰথমতে কোনটো যুগত হৈছিল? সিন্ধু সভ্যতাত। ক'ত প্ৰথমে ব্ৰঞ্জৰ যুগৰ সভ্যতাৰ নিদৰ্শন আৱিষ্কৃত হৈছিল? পশ্চিম এছিয়াত। লোথাল ক'ত অৱস্থিত? গুজৰাটত অৱস্থিত। হৰপ্পা ক'ত অৱস্থিত? ৰাজস্থানত অৱস্থিত। ঋগ বৈদিক যুগৰ মানুহে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা সম্পত্তি কি আছিল? ঋগবেদিক যুগৰ মানুহে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা সম্পত্তি হ'ল গোধন। নেক্সট কুৱেশ্যন, বৈদিক যুগৰ আফগানিস্তানৰ এখন প্ৰধান নদীৰ নাম লিখা। সৰস্বতী নদী। বৈদিক যুগৰ ভাৰতৰ এখন নদীৰ নাম লিখা। সৰস্বতী নদী। কোন অঞ্চলত সপ্ত সিন্ধু হিচাপে জনা যায়? পাঞ্জাৱ। এইটো হৈছে 2 মাৰ্কৰ কুৱেশ্যন। এ নম্বৰ কুৱেশ্যন, দুখন বৈদিক সাহিত্যৰ নাম লিখা। ঋগ্বেদ আৰু সামবেদ। দুখন বেদাংগৰ নাম লিখা। পতঞ্জলিৰ যোগ আৰু গৌতমৰ ন্যায়। দুখন স্মৃতিশাস্ত্ৰৰ নাম লিখা। মনুস্মৃতি আৰু বৃহস্পতি স্মৃতি। নেক্সট কুৱেশ্যন, প্ৰাচীন ভাৰতৰ দুখন লিপিৰ নাম লিখা। বগাস্কয় লিপি আৰু বেহিস্তান লেখন। মহাভাৰত উল্লেখিত দুটি প্ৰযুক্তিৰ নাম লিখা। গামা আৰু সুদৰ্শন চক্ৰ। নেক্সট কুৱেশ্যন, বৌদ্ধ সাহিত্যৰ দুখনৰ নাম লিখা। দীপবংশ আৰু মহাবংশ। নেক্সট কুৱেশ্যন, জৈন সাহিত্যৰ দুখনৰ নাম লিখা। ভগৱতী সূত্ৰ আৰু কল্পসূত্ৰ। নেক্সট কুৱেশ্যন, তাম্ৰ প্ৰস্তৰ যুগৰ ব্যৱহৃত হোৱা দুটা ধাতুৰ নাম লিখা। কপাৰ আৰু তাম। নেক্সট কুৱেশ্যন, who excavated Harappa? Harappa was discovered in 1826 and first excavated in 1920 and 1920 by Archaeological Survey of India, led by Rai Bahadur Dairam Sahani and discovered later by M.S. Baj. মহেঞ্জোদাৰো আৱিষ্কাৰ কোনে কেতিয়া কৰিছিল? মহেঞ্জোদাৰো was discovered in 1922 by R.D. Banerjee, an officer of Archaeological Survey of India. ব্ৰঞ্জৰ যুগত নাঙলৰ ব্যৱহাৰ কৰা ঠাই দুখনৰ নাম লিখা। ৰাজস্থান আৰু পঞ্জাৱ। ব্ৰঞ্জৰ যুগত ভাৰতৰ লগত সম্পৰ্ক থকা দুখন বহিঃদেশৰ নাম লিখা। পাকিস্তান আৰু ইউৰোপ। ব্ৰঞ্জৰ যুগৰ মানুহে শংখ সংগ্ৰহ কৰা দুখন ঠাইৰ নাম লিখা। হৰপ্পা আৰু মহেঞ্জোদাৰো। নেক্সট কুৱেশ্যন, হৰপ্পাত উদ্ধাৰ হোৱা শিলৰ মূৰ্তিৰ দুটা ৰং উল্লেখ কৰা। ৰঙা বৰণৰ আৰু ধূসৰ বৰণৰ। ব্ৰঞ্জৰ যুগৰ দুবিধ প্ৰসাধন সামগ্ৰীৰ নাম লিখা। চন্দ্ৰহাৰ আৰু নুপুৰ। নেক্সট কুৱেশ্যন, ব্ৰঞ্জৰ যুগৰ ব্যৱহৃত দুবিধ অস্ত্ৰৰ নাম লিখা। কুঠাৰ আৰু কাঁচি। হৰপ্পা সংস্কৃতিৰ সময়ত প্ৰযুক্তি প্ৰয়োগৰ দুটা আহিলাৰ উদাহৰণ দিয়া। হৰপ্পা সংস্কৃতিৰ সময়ত প্ৰযুক্তি প্ৰয়োগৰ দুটা উদাহৰণ হ'ল বেপাৰ বাণিজ্য, নগৰ পৰিকল্পনা। গৌতম বুদ্ধই কোৱা যিকোনো দুটা মহৎ সত্যৰ কথা লিখা। গৌতম বুদ্ধই কোৱা দুটা মহৎ সত্য হ'ল বিশ্বজগত দুখ আৰু যন্ত্ৰণাৰে ভৰা। বুদ্ধৰ মতে জন্ম মৃত্যু অপ্ৰিয় পৰিস্থিতিৰ সন্মুখীন হোৱা, আনন্দ বা সুখ অৱস্থাৰ পৰা আঁতৰি অহাটো বৰ দুখ আৰু যন্ত্ৰণা। ইচ্ছিত ফল নোপোৱাটোৱে হ'ল দুখজনক। বুদ্ধৰ মতে সংসাৰ দুখৰ প্ৰধান কাৰণ হ'ল পাৰ্থিৱ বস্তু আৰু ভৌতিক আনন্দৰ বাবে তৃষ্ণা আৰু আকাংক্ষা। প্ৰকৃততে জন্ম আৰু পুনৰ জন্মৰ বাবে কাৰ্যত আকাংক্ষী দায়ী। সংগম যুগত ৰচিত দুখন মহাকাব্যৰ নাম লিখা। চলাপতিগ্ৰাম আৰু মেনিমাগলাই। নেক্সট কুৱেশ্যন, প্ৰাচীন ভাৰতৰ দুটা জাতিৰ নাম উল্লেখ কৰা। আৰ্য আৰু ব্ৰাহ্মণ। বৈদিক সাহিত্যত উল্লেখ থকা দুবিধ বৃত্তিৰ
নাম লিখা কৃষি আৰু বেপাৰ বাণিজ্য নেক্সট কুৱেশ্যন গৌতম বুদ্ধই কোৱা এইটো আমি আগতে পঢ়িছোঁ আৰু এবাৰ আহিছে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ দুখন ৰাজতান্ত্ৰিক ৰাজ্যৰ নাম লিখা কাশী আৰু মগধ বৈদিক যুগৰ দুই ধৰণৰ ৰাজনৈতিক ব্যৱস্থা কি আছিল সভা আৰু সমিতি মগধৰ দুজন উল্লেখযোগ্য ৰজাৰ নাম লিখা বিম্বহাৰ আৰু অজাতশত্ৰু অজাতশত্ৰুৱে যুদ্ধত ব্যৱহাৰ কৰা দুবিধ নতুন অস্ত্ৰৰ নাম লিখা ৰাতমশলা আৰু মাচিকান্তাকা বৈদিক যুগৰ দুটা ভাগ কি শ্ৰুতি আৰু স্মৃতি নেক্সট কুৱেশ্যন লোৰ নিৰ্মিত দুবিধ আহিলাৰ নাম লিখা হাতকুঠাৰ আৰু খন্তি লৌহ যুগৰ সংস্কৃতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা বেপাৰ বাণিজ্যৰ উন্নতি যাতায়াত ব্যৱস্থাৰ উন্নতি তৈত্তৰীয় ব্ৰাহ্মণত উল্লেখ থকা দুবিধ বৃত্তিৰ নাম লিখা ব্ৰাহ্মণ্য এণ্ড ৰাজনীয় সভা আৰু সমিতি কি ঋগ্বেদৰ যুগত দুটা গুৰুত্বপূৰ্ণ জনপ্ৰিয় অনুষ্ঠান আছিল সভা আৰু সমিতি সেই সময়ত চৰকাৰৰ গুৰুত্বপূৰ্ণ অত্যাৱশ্যকীয় অনুষ্ঠান আছিল অৰ্থবেদত সভা আৰু সমিতিক প্ৰজাপতি দুগৰাকী দুহিতা উল্লেখ কৰা হৈছিল বেদৰ পৰা জনা যায় যে জাতীয় জীৱন আৰু কাম কাজ অতীতত জনপ্ৰিয় সভা আৰু অনুষ্ঠান যোগেদি প্ৰকাশ কৰা হৈছে বৈদিক যুগৰ এনে এক প্ৰকৃতিৰ সৰ্ববৃহৎ অনুষ্ঠান আছিল সমিতি মানে হ'ল একেলগ হোৱা বা সমাবেত হোৱা অৰ্থাৎ একগোট হোৱা এইখিনি আছিল 2 মাৰ্ক আৰু 1 মাৰ্কৰ কুৱেশ্যন এইখিনি তোমালোকে ভালকৈ চাই ল'বা তেতিয়ালৈ মই নেক্সট ভিডিঅ'ত তোমালোকক লগ পাম ধন্যবাদ